So hello everyone, welcome to Utpal Chemistry. Already moi tumalukor soa Cotton University tumaluke jodi paper pattern chaisa paper pattern ot chaba tumaluke ki hoy assertion reasonor question dekha paba pray question ami dekha pau. So moi bhabilu je ki assertion reasonor jodi ami question ketaman di diu tumalukor karone beshi labh hobo. Ita assertion reason boli kole tumalukor bikhekkoi kitia aisile assertion reasonor question ami bikhekkoi কোড পাও জানানে assertion reason question আমি অকল এইমছত পাও বাকি কোটো না পাও ঠিক আছে সো আমি কি কৰিম এতিয়া assertion reason আমাৰ কাৰণে মই কেটামান question নিজে লৈ আহিছো বা তেনে কৈ assertion reasonত কি থাকে চাৰিটা অপচন থাকে যে কেনেকুৱা ধৰণৰ যে both assertion বা reason তোমালোকৰ কি হ'ব লাগিব assertion reason are true হ'ব লাগিব আৰু লগতে r is the correct explanation of assertion এটো হ'ব পাৰে তেতিয়া আমি অপচন a টিক কৰো মই বুজাই দিছো কেনেকুৱা হয় assertion is true হ'ব পাৰে but reason is false এটো হ'ব পাৰে বা assertion is false হ'ব পাৰে but reason is true assertion to false reason to true both assertion and reason are false এই চাৰিটা অপচনৰ তোমালোকৰ তাত কোৱেশ্চন বনিব পাৰে ঠিক আছে মানে দুটা অপচন দিয়া থাকে assertion আৰু reason দিয়া থাকে assertion reason কাৰেক্ট হলে a assertion to যদি কাৰেক্ট reason to ভুল b assertion false reason true c দুইটাই যদি false হয় d নেক্সট এটা হ'ব প্ৰথম কোৱেশ্চনলৈকে চোৱা The complex ion Cr(C2O4)3- is chiral. Question to soa je Cr(C2O4)3-. তুমি যদি এটা সোয়া chromium trioxalate এনেকুৱা কে আহে এটো এটা বা এটো এটা ঠিক আছে সো ইতিয়া সোয়া তোমালোকৰ পইণ্টটো কি হ'ব এইটো তোমাক প্ৰথম কৈছে যে একাইৰেল বুলি কৈছে that is not একাইৰেল that is প্ৰথম পইণ্টটো হল তোমালোকৰ এইটো কি হয় কাইৰেল হয় সো এইটো ফলস কৈছে assertion to false the ion belong to the point group d3 yes ion to তোমালোকৰ কি হয় point group d3 থাকে আৰু d3 ত মই কৈ দিছিলো কি থাকে e থাকে c3 থাকে 3c2 থাকে আৰু contain improper axis of rotation that is s3 so তোমালোকে এটু তোমালোকে মই যেটো গ্ৰুপ থিওৰি ভিডিও দিছিলো তাত গ্ৰুপ থিওৰিত অলৰেডি মই এনেকুৱা ধৰণৰ পইণ্ট গ্ৰুপৰ কথা অলৰেডি ডিসকাস কৰা গৈছে ঠিক আছে সো ইয়াতে assertion টো কি হল মই লিখি দিছো assertion টো হৈছে ট্ৰু আৰু reason টো হৈছে তোমালোকৰ কাৰণে false সো অপচন কোনটো কাৰেক্ট পাবা মই ইয়াতে লিখা নাই আৰু অপচন কেটা অপচন কোনটো কাৰেক্ট পাবা অপচন সি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন চোৱা the Silet effect is essentially an entropy effect yes Silet effectত তোমালোকৰ চোৱা ধৰা এটা মেটেল আছে মেটেলত তোমাৰ Silet effect আমাৰ কিতিয়া কয় যেতিয়া লিগেণ্ডটো তোমালোকৰ বাইডেন্টেড ট্ৰাইডেন্টেড হেক্সাডেন্টেড হয় তেনেকুৱা সো ইডিটিয়ে যদি এটা দিয়া অকল ইডিটিয়ে এটাৰেই গুটেই মলিকুল বনাই দিব পাৰে ধৰিব পাৰিছা নে অকল এটা ইডিটিৰে গুটেই কমপ্লেক্সটো বনাই দিব পাৰিছে মই চাৰ্জ এটা দি থৈ দিছো ধৰা সো ইতে কি হৈছে Silet effect is essentially entropy effect so entropy ইয়াতে কি হয় ডিক্ৰিজ হয় both entropy and enthalpy factor are involved in Silet effect contribution of enthalpy is always relatively small and Silation the number of unbound molecule in the system increases and thereby increases the disorder ঠিক আছে সো ইয়াতে এটু তোমালোকৰ কাৰণে কি হয় ট্ৰু হয় ঠিক আছে আৰু লগতে এটু তোমালোকৰ কাৰণে ট্ৰু হয় সো দুটা অপচনে তোমালোকৰ কাৰণে কি হয় ট্ৰু হয় আৰু সেই কাৰণে ইয়াতে কোনটো অপচন কাৰেক্ট হ'ব assertionও কাৰেক্ট reasonও কাৰেক্ট সো অপচন এ টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট ওয়ান trans Cr NH3 4Cl2Cl is not optically active yes so etu tumalokor ki hoy Cr chlorine yate ase yate tumalokor karone ammonia ase yate tumalokor karone ammonia and that is a ammonia and that is also a ammonia so yate tumaloke jodi soa yate ekhon mirror plane ase বা ইয়াতে যদি এখন মিরর যদি তোমালোকে বহায়ু সোয়া এই সেম মলিকুলটো এই মলিকুলটোৱে তোমালোকে কি পাবা জানানে এই মলিকুলটোৱে তোমালোকে কি হ'ব ইয়াতে পাবা ঠিক আছে সো এই মলিকুলটোৱে তোমালোকে ইয়াতে ঘুৰাই পাবা সো কি হ'ব এটু তোমালোকৰ প্ৰথম কন্ডিশন দ্যাট ইজ অপটিক্যালি ইনএক্টিভ দ্যাট ইজ ট্ৰু এটু তোমালোকৰ ট্ৰু হল
The structure of the complex is devoid of any symmetry element. ইয়াতে কিবা symmetry element নাই জানো ইয়াৰে পয়েন্ট গ্ৰুপ কি এটো ট্ৰেন্সৰ পয়েন্ট গ্ৰুপ হল D4H ইয়াৰ পয়েন্ট গ্ৰুপ কি D4H সো ইয়াতে symmetry element আছে সো ওপৰৰটো ট্ৰু হয় আৰু তলৰটো কি হয় ফলস হয় সো therefore অপচন কোনটো কাৰেক্ট হ'ব assertion true reason false সো অপচন কোনটো কাৰেক্ট হ'ব ইয়াতে অপচন বি টু তোমালোকৰ কাৰণে কারেক্ট হ'ব ঠিক আছে ওকে নেক্সট ওয়ান ortho and paranitrophenol can be separated by steam distillation so orthonitrophenol মনোযোগ দিবা ortho এটো তোমালোকৰ হাই সেকেন্ডাৰী কোৱেশ্চন তো তনা গৈছে orthonitrophenol আৰু paranitrophenol orthonitrophenolত তোমালোকে হাই সেকেন্ডাৰী ধুনিয়াকে লিখাই আছিল orthonitrophenolত তোমালোকৰ কি হাইড্ৰোজেন বন্ডিং পাই ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং পাই orthonitrophenolত আৰু ইয়াতে তোমালোকৰ কি পাই ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং সো হাইড্ৰোজেন বন্ডিং তো কোনটো বেছি ষ্ট্ৰং হ'ব এটো বেছি ষ্ট্ৰং হ'ব ইয়াৰটো বেছি ষ্ট্ৰং হ'ব সো যেহেতু ষ্ট্ৰং হৈছে সো ইয়াৰ বয়লিং পইণ্ট of A less than B boiling point of A less than B so দুইটাকে আমি কিহৰ থৰে সেপাৰেট কৰিব পাৰো দুইটাকে আমি যেতিয়া নাইট্ৰেশন কৰিম আমি দুইটাই পাম অৰ্থো পাম পেৰাও পাম আমি দুইটাকে কি কৰিব পাৰিম স্টিম ডিস্টিলেশনৰ থৰে আমি কি কৰিব পাৰিম স্টিম ডিস্টিলেশনৰ থৰে কি কৰিব পাৰিম সেপাৰেট কৰিব পাৰিম so that is true এটো হল true ortho isomer is steam volatile is due to silation while para isomer is not steam volatile due to association of molecule by intermolecular hydrogen bonding so এইটো তোমালোকৰ মই যেটো কলো কারেক্ট অপশন এইটো তোমালোকৰ কাৰণে ট্ৰু হৈছে so অপশন কোনটো কারেক্ট পাবা ইয়াতে অপশন এ টো তোমালোকৰ কাৰণে কি হ'ব কারেক্ট হ'ব ঠিক আছে অপশন এ টো তোমালোকৰ কাৰণে কারেক্ট হ'ব দুইটাই assertionও কারেক্ট ৰিজনও কারেক্ট নেক্সট আহিলে 5 নম্বৰ কোৱেশ্চন The conductivity of a surfactant solution decreases sharply the critical micelle concentration. Yes, যে surfactant solutionৰ যদি conductivity থাকে conductivity তোমালোকৰ CMC টো কি কৰি দিয়ে কমাই দিয়ে আৰু micelle are formed by surfactant molecule above CMC. এটো true আৰু micelle বিলাক yes critical micelle concentrationৰ ওপৰতে কি হয় ফৰ্ম হয় so অপচন কোনটো কারেক্ট হ'ব অপশন এ টু কারেক্ট হ'ব ঠিক আছে সো এই পাঁচটা কোৱেশ্চন assertion reason আৰু তোমালোকৰ যদি এই সিৰিজটো লাগে মোক কমেন্টত জনাবা assertion reason for স্পেশালি ফৰ কটন ইউনিভাৰ্সিটি আমি টাৰ্গেট কৰিছো সো ঠিক আছে সো একেটা কোৱেশ্চন তোমালোকে এফালৰ পৰা নোট কৰি যাবা